লাজ নথকা শিক্ষামন্ত্ৰী ৰণোজ পেগু যোগ্যতা নথকা ৰণোজ পেগুৱে এডুকেশ্যন ডিপাৰ্টমেণ্ট চলাবলৈ আহে মিচিং জনগোষ্ঠীৰ নামত দালালি কৰি বিজেপিৰ পৰা মন্ত্ৰী হৈছে ৰণোজ পেগু এইবোৰ কথা আমি কোৱা নাই শিক্ষামন্ত্ৰী ৰণোজ পেগু গোৱাল গালি বিজেপি এইগৰাকী যুৱ নেতা আকাশ ফুকনৰ মিচিং জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰা এইজন জ্যেষ্ঠ বিজেপি নেতা হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ এগৰাকী কেবিনেট মন্ত্ৰীক গোৱাল গালি যুৱ নেতা আকাশ ফুকনৰ অডিঅ' ৰেকৰ্ডিং ভাইৰেলৰ পাছতে প্ৰতিক্ৰিয়া দিছিল মুখ্যমন্ত্ৰীয়ে আকাশ ফুকনৰ নামত যিটো বাণীবদ্ধ টেপ দেখা গৈছে টেপটো কিমান দূৰ সঁচা মিছা মই নাজানো মুখ্যমন্ত্ৰীয়ে সন্দেহ কৰা অডিঅ'টো যে এইগৰাকী ক্ষমতাৰ ৰাগীত বলিয়ান আকাশ ফুকনৰে হয় সেয়াও স্পষ্ট হ'ল আকাশ ফুকনৰ এই প্ৰতিক্ৰিয়াৰ পৰা ৰণোজ পেগুক গোৱালগালি দিয়া এইগৰাকী বিজেপিৰ যুৱ নেতাই কমিশ্যনৰ অংকতেই যে এগৰাকী ঠিকাদাৰক ভাবুকি দিছিল সেয়াও স্পষ্ট এই কথাৰ পৰা শুনিলা গোবিন্দ ফুফুৰাই লৈ যাম মোৰ ঘৰত তই মোক চিনি পোৱা নাই মোৰ চিএমৰ ঘৰুৱা নিচিনা পইচা 10,000 20,000 বিশ্বকান লেভেল হৈ গৈছে ঠিকাৰ নামত কমিশ্যনৰ বেপাৰ মেলা আকাশ ফুকনৰ ক্ষেত্ৰত দলীয় অনুশাসন ভংগৰ বাবে সভাপতি ভৱেশ কলিতালৈ ব্যৱস্থা গ্ৰহণৰ বাবে গায়ৰাম মন্তব্য কৰি দুৰ্নীতি শূন্য সহনশীল নীতি গ্ৰহণ কৰা হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এতিয়া কি ব্যৱস্থা গ্ৰহণ কৰিব আকাশ ফুকনৰ বিৰুদ্ধে অন্যহাতে এইগৰাকী আকাশ ফুকনৰ গোৱালগালি খায়ো নাক ঢাকি কাণ বান্ধি বিজেপিত থাকিব লাগিব ৰণোজ পেগু কাৰণ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়াই এক প্ৰকাৰে স্পষ্ট কৰিলে দলীয়ভাৱে ল'ব শাস্তি কিন্তু আইনীভাৱে ব্যৱস্থা ল'বলৈ সক্ষম নহয় নেকি আকাশ ফুকনৰ ক্ষেত্ৰত দিছপুৰ থানাত এইগৰাকী বিজেপি যুৱ নেতাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল এজন মিচিং জনগোষ্ঠীৰ সমাজ সচেতন লোকে অন্যহাতে ঠিকাদাৰক ভাবুকি দিয়া আকাশ ফুকনৰ মুখত স্থান পাইছিল আন কেইবাগৰাকীও বিজেপিৰ নেতাৰ নাম আকাশ ফুকনে নাম লৈছে কামাখ্যা প্ৰসাদ তাছা পীযুষ হাজৰিকা ভৱেন ভৰালী কামাখ্যা প্ৰসাদ তাছাই 15 পৰা 20 লাখ টকা লৈছে আকাশ ফুকনৰ পৰা প্ৰসাদ তাছা সেইটো 200% শুদ্ধ কথা তেওঁ এজন সাংসদ হয় তেওঁ মোৰ পৰা পইচা 20 লাখ লৈছে 15 লাখ লৈছে সেইটো বেলেগ কথা সেইটো তাৰ মোৰ কথাই কিন্তু সাংবিধানিকভাৱে আজি বিধানৰ সংসদ ভৱনত কোন বহি আছে সিয়ে বহিছে মইতো বহি থকা নাই ন এইটো হয় পইচা কোনে কিয় লৈছে সেয়া পাছৰ কথা কিন্তু ঠিকা দিয়াৰ নামত ঠিকাদাৰৰ সৈতে কমিশ্যনৰ অংক নিমিলা যুঁজতেই যে ইমানখিনি হৈছিল সেয়া স্পষ্ট কিন্তু এইগৰাকী বিজেপি যুৱ নেতাৰ মুখত এগৰাকী জ্যেষ্ঠ মন্ত্ৰীক ইমান অপমানজনকভাৱে অশ্লীলতাৰ সীমা চেৰাই সমালোচনা কৰা কথাবোৰে এতিয়া সকলোৱে মুখে মুখে নিউজ ডেস্ক ৰিপৰ্ট দ্য নিউজ প্লাছ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত